অৰুণোদয় 3.0 ফাইনাল লিষ্টখন আহিব আৰু এইখন লিষ্টত নাম থকা প্ৰত্যেকজন মানুহে কিন্তু 1250 টকাকৈ প্ৰত্যেক মাহতে লাভ কৰিব। গতিকে আপোনালোকৰ নাম এইখন লিষ্টত আছে নাই কেনেকৈ চেক কৰিব পাৰিব আৰু লিষ্টখন আপোনালোকে ক'ৰ পৰা লাভ কৰিব সবিশেষ জানিব পাৰিব। আৰু আপোনালোকে যাতে আগন্তুক দিনত ৰেগুলাৰ টকা পাই থাকে তাৰ বাবে কি কৰিব লাগিব, কিয়নো আপোনালোকে দেখিবলৈ পাইছে জুন মাহৰ টকা কিন্তু বহুত সংখ্যক মানুহে একাউণ্টত লাভ কৰা নাই। চ' আপোনালোকে জুন মাহৰ টকা লাভ কৰিলে নাই নিশ্চয় কমেণ্টত জনাব। যদি পাইছে তেনে ক্ষেত্ৰত য়েছ বুলি কমেণ্ট কৰিব আৰু যদি পোৱা নাই তেনে ক্ষেত্ৰত নোপোৱা বুলি আপোনালোকে ন' বুলি কমেণ্ট কৰিব পাৰে, যাতে আপোনালোকে আগন্তুক দিনত টকাসমূহ পাই থাকিব পাৰে, ৰেগুলাৰ পাই থাকে। তাৰ বাবে আপোনালোকে কি কৰিব, লগতে আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব সেয়া মই আপোনালোকক বুজাই দিম। তো প্ৰথমতে অকল যেতিয়া নেকি আপোনালোকে লিষ্টখন ডাউনলোড কৰিব আপোনালোকে কিন্তু প্ৰথমতে দেখিবলৈ পাব এনেকুৱাকৈ ARN নাম্বাৰ, তাৰপিছত ইয়াতে বেনিফিচিয়াৰী নাম্বাৰ নেম, অৰ্থাৎ আপোনালোকে যিসকলৰ নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল সেইসকলৰ নাম ইয়াতে দেখিবলৈ পাব। নেক্সট আপোনালোকে দেখিবলৈ পাব ইয়াতে হাজবেণ্ড বা ফাদাৰ্ছ নেম বা গাৰ্ডিয়ান নেম আপোনালোকে ইয়াতে দেখিবলৈ পাব একদম। তাৰপিছত ইয়াতে আহিছে আপোনালোকে দেখিব পাইছে একাউণ্ট নাম্বাৰ, যিটো নেকি আপোনালোকৰ বাবে মেণ্ডেটৰী আপোনালোকৰ বেংক একাউণ্টৰ টকা আহিব, বেংকৰ IFSC কোড। লগতে ইয়াতে আপোনালোকে দেখিব পাইছে ব্লক নেম বা ULB নেম আপোনালোকে দেখিবলৈ পাব। দেন আপোনালোকে দেখিবলৈ পাব GP বা BCDC নেম বা BDC নেম আপোনালোকে বা ৱাৰ্ড নাম্বাৰ আপোনালোকে দেখিবলৈ পাব। এণ্ড ইয়াতে আছে LAC নেম, মোবাইল নাম্বাৰ, আৰু তাৰপিছত আপোনালোকে দেখিবলৈ পাব ইয়াতে আপোনালোকে দেখিব পাইছে আপোনালোকৰ ভিলেজৰ নাম। ঠিক আছে, সব এনেকৈ কিন্তু আপোনালোকে লিষ্টখনৰ জৰিয়তে আপোনালোকৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে নাই অতি সহজতে চেক কৰিব পাৰিব। এতিয়া চাওক আপোনালোকৰ নাম যদি এইখন লিষ্টত আছে তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চিতভাৱে এইটো মাহৰ পৰা অৰ্থাৎ জুলাই মাহৰ পৰা আপোনালোকে টকা পোৱা নিশ্চিতভাৱে লাভ কৰিব, অৰ্থাৎ 1250 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আপোনালোকে লাভ কৰিব। এতিয়া চাওক আপোনালোকে যাতে আগন্তুক দিনত ৰেগুলাৰ টকাসমূহ পাই থাকে তাৰ বাবে আপোনালোকে দুটা কাম কৰিব লাগিব, আৰু কি কাম কৰিব লাগিব সেয়া মই আপোনালোকক জনাই দি আছোঁ। তাৰপিছত মই আপোনালোকক জনাম যে আপোনালোকে এই যিখন লিষ্ট আছে এইখন লিষ্ট কেনেকৈ লাভ কৰিব বা ক'ৰ পৰা আপোনালোকে চাব পাৰিব। যদি আপুনি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত কিন্তু এই বিষয়টো জনাটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াতে চাওক উল্লেখ কৰা হৈছে এখন ৰেচন কাৰ্ড এগৰাকী অৰুণোদয় হিতাধিকাৰী, অৰ্থাৎ ৰেচন কাৰ্ডৰ জৰিয়তেহে আপোনালোকে অৰুণোদয় হিতাধিকাৰী হ'ব পাৰিব। তাৰপিছত ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিছে, সেয়া হ'ল আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, অৰ্থাৎ আপোনালোকৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ লিংক থকাটো আপোনালোকৰ বাবে বাধ্যতামূলক কৰিছে, তেতিয়াহে আপোনালোকে কি কৰিব অৰুণোদয় আঁচনি টকা লাভ কৰিব। যদি আপোনালোকে আগত যেতিয়া নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা হৈছিল সেই সময়ত কিন্তু ৰেচন কাৰ্ড বাধ্যতামূলক নাছিল, সেই সময়ত যদি আপোনালোকৰ ৰেচন কাৰ্ড নাছিল বা আপোনালোকে ৰেচন কাৰ্ড জমা দিয়া নাছিল বা আপোনালোকৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে এতিয়া আপোনালোকৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰি ল'ব। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপোনালোকে অতি শীঘ্ৰে ৰেচন কাৰ্ড এখন বনাই ল'ব পাৰে, আৰু ৰেচন কাৰ্ড কেনেকৈ বনাব পাৰে সেই বিষয়ে মই অলৰেডি ভিডিঅ' আপলোড কৰিছোঁ। ইয়াৰ লগতে আপোনালোকে কিন্তু অসমৰ বাসিন্দা হ'ব লাগিব, স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু তৃতীয় আৰু এটা গুৰুত্বপূৰ্ণ বিষয় সেয়া হ'ল যে আপোনালোকে কিন্তু আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব, সেয়া কিন্তু আপোনালোকৰ বাধ্যতামূলক। যদি আপোনালোকে বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক নকৰে তেনেকৈ কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে টকা লাভ নকৰে। ইয়াৰ লগতে কিন্তু অন্যান্য যিসমূহ নেকি চৰকাৰী আঁচনি আছে, যিকোনো চৰকাৰী আঁচনি ধন লাভ কৰিবলৈ হ'লে আপোনালোকে আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। আটাইতকৈ ভাল বিষয়টো হ'ল যে বৰ্তমান সময়ত কিন্তু আপুনি ঘৰত বহি আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন অতি সহজতে লিংক কৰিব পাৰিব। এতিয়া জানো হওক যে আপোনালোকে অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব। এতিয়া আপোনালোকে যিখন লিষ্ট দেখিবলৈ পাইছে এইখন লিষ্টখন কিন্তু বৰ্তমান সময়ত আপোনালোকে অনলাইনত উপলব্ধ নহয় বা আপোনালোকে অনলাইনৰ পৰা ডাউনলোডিং কৰিব নোৱাৰিব। আপোনালোকে যদি এইখন লিষ্ট চেক কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ BCDCৰ লগত যোগাযোগ কৰিব লাগিব, আৰু তেখেতসকলৰ হাতত নিশ্চয় এখন ফাইনেল ড্ৰাফ্ট আছে, আপোনালোকে সেইখন ড্ৰাফ্ট চেক কৰিব পাৰে। তেখেতসকলে চেক কৰি দিব বা আপোনালোকে নিজেও কিন্তু আপোনালোকৰ নিজৰ ফালৰ পৰা চেক কৰিব পাৰিব যে আপোনালোকৰ ফাইনেল ড্ৰাফ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে নাই। যদি আপোনাৰ নাম ফাইনেল ড্ৰাফ্টত অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয় টকা পোৱা আৰম্ভ কৰিব বা আপোনালোকে টকা পাব। আৰু আপোনালোকে যিসকলে নেকি অৰুণোদয় আঁচনি জুলাই মাহত লাভ কৰা নাই, লাভ নকৰাৰ কাৰণ হৈছে আপোনালোকে বহুতেই জানে যে অৰুণোদয় 3.0 কিন্তু কাম আণ্ডাৰ প্ৰচেচিঙত আছিল, যাৰ বাবে কিন্তু অৰুণোদয় 3.0ৰ জৰিয়তে বহুত সংখ্যক মানুহে জুন মাহৰ টকা লাভ কৰা নাই। যদি আপোনালোকে জুন মাহৰ টকা লাভ কৰা নাছিল চিন্তা কৰিবলগীয়া একো নাই, আপোনালোকে আকৌ জুলাই মাহৰ পৰা টকা ৰেগুলাৰ পোৱা আৰম্ভ কৰিব। তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ লাভ কৰিব।